আজি বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এটা বাইক ৰেলী ইয়াত আয়োজন কৰা হৈছে। কাৰ্যসূচী আমাৰ লোৱা আছে যে 21 আগষ্ট আজিৰ দিনৰ পৰা আমাৰ ধমধমা হনুমান মন্দিৰৰ পৰা ষ্টাৰ্ট কৰি যাই আমাৰ কাৰিজা আৰু এই বাইক ৰেলীৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ সমাজত যাতে আমি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখি কেনেকৈ মানে এটা হেল্থি সোসাইটি গড়ি তুলিব পাৰে তাৰ উদ্দেশ্যৰে আমি এটা বাইক ৰেলী আয়োজন কৰিছো। আৰু ইয়াত আমাৰ যে মদ ড্ৰাগছ ইয়াত সেৱন কৰাটো এতিয়াও বাঢ়ি আছে আৰু বিশেষকৈ যুৱ চামত এইটো মানে বেছিকৈ প্ৰচাৰ হৈ আছে, বেছিকৈ ব্যৱহাৰ কৰা দেখিবলৈ পাইছো। গতিকে এই ড্ৰাগছ সেৱন কৰা মদ ভাং মানে সেৱন কৰা যাতে আমি এৰাই চলিব পাৰে আৰু এটা সবল সমাজ গঢ়ি তুলিব যদি হয় এইটো মানে সবল যদি সমাজ গঢ়ি তুলিব লগা হয় তেতিয়া আমি এই যে মানে যে দ্ৰব্য সেৱন এইটো আমি ত্যাগ কৰিবই লাগিব। লগতে বাল্য বিবাহ আৰু মানুহ লৈ মানে মানুহ ব্যৱসায় কৰা বিজনেছ কৰা এতিয়া বহুতো মানুহকো এতিয়া বিজনেছ কৰা হয় মানে যাকে তাকে লৈ ক'ৰবাত বিক্ৰী কৰা ক'ৰবাত মানে বহাই লৈ যোৱা এইটো যাতে মানে এই অঞ্চলত বাক্সা অঞ্চলত আমাৰ অসমত যাতে নহয় এইটো আমি ইয়াৰ কাৰণে এটা এৱাৰনেছ ইয়াত বাইক ৰেলী কৰাৰ কাৰণে আয়োজন কৰিছে। লগতে আমাৰ মানে এতিয়া ভাৰতবৰ্ষত এটা চলি আছে যে মানে নাৰীৰ ওপৰত নিৰ্যাতন মাত্ৰ নহয়, এতিয়া ৰেপ কৰি মাৰ্ডাৰ কৰা এই মাৰ্ডাৰ কৰা পৰ্যন্ত হৈ পালে এইটো কেনেকৈ হৈ পালে এইটো কৰিব পৰা যে কেৰেক্টাৰ এইটো কেৰেক্টাৰটো মানে প্ৰথমৰ পৰা জাগি উঠিব লাগিব। তেখেতৰ যে মন বা এতে যে মানে সুবিধা পাইছে সুবিধা দিয়া ৰেপিষ্ট বিলাকক সুবিধা দিয়া মলেষ্টেড কৰা সুবিধা দিয়া এই সুবিধা দিয়াটো যাতে আমি মানে ত্যাগ কৰিব পাৰে আৰু আমাৰ মনোভাৱত যাতে এই নাৰী নিৰ্যাতনটো যাতে মনোভাৱত নলয় মানে আনাটো যাতে ত্যাগ কৰে ইয়াৰ কাৰণে আমি এইটো মানে বাইক ৰেলী উদযাপন মানে এইটো আয়োজন কৰিছে। লগতে আমাৰ যুৱ চামে যিখিনি বাইক মানে চলায় এইটো মানে যাতে ৰুলছ এণ্ড ৰেগুলেশ্যনত চলায়। दुलाराय बर' फरायसा आफादनि सिङाव थानाय मोनफ्रोमबो दख'नानिफ्राय बाहागो लानाय